হেল্ল' এভৰিৱান, ই কুইপাত চাইটলৈ আপোনালোক সকলোকে মই প্ৰাঞ্জল ছাৰে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে পেৰামেডিকেলৰ যি পৰীক্ষা আহি আছে, সেই পৰীক্ষা মানে বেছি দিন নাই। গতিকে সেই পৰীক্ষাৰ লগত সংগতি ৰাখি বহু ছাত্ৰ ছাত্ৰী আমাৰ চেনেলত মানে চাই থকা বহু ছাত্ৰ ছাত্ৰীয়ে সেই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। আৰু সেই পৰীক্ষাৰ কাৰণে এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে কি আমাৰ বায়'লজি পাৰ্টটো, হয় নে নহয়? সেই বায়'লজি পাৰ্টটোৰ পৰা বহুখিনি কুৱেশ্যন আহিব। বায়'লজি পাৰ্টটোৰ পৰা বহুখিনি কুৱেশ্যন আহিব, গতিকে সেই কুৱেশ্যনখিনি যাতে আপোনালোকৰ যিহেতু এইটো এটা মানে মেডিকেল বিভাগৰ মানে এটা হয়, গতিকে কি হয় যিহেতু ইয়াত বায়'লজিৰ পৰা খুব মানে কুৱেশ্যন আহে, সেই কুৱেশ্যনখিনি আমি যদি ভালকৈ চল্ভ কৰিব পাৰোঁ সেইটো আমাৰ মানে দায়িত্ব, বা মানে আপোনালোকে যদি ভালকৈ চল্ভ কৰিব পাৰে মানে আৰু তাৰ সহায়ত যদি আপোনালোকৰ মাৰ্কটো বহুখিনি বুষ্ট হয়, ভাল নম্বৰ পায়। আৰু তাৰে কাৰণে কি কৰিব লাগিব, তাৰে কাৰণে কিছুমান MCQ প্ৰেক্টিচ কৰিব লাগিব। চাওক, আপোনালোকে যিমানে কিতাপ নপঢ়ক কিয়, যিমানে আপোনালোকে NCERT মেলি লৈ বহি নাথাকক কিয়, যিমান আপোনালোকে MCQ প্ৰেক্টিচ কৰিব, সেয়া কিতাপতে হওক কি মানে ইউটিউবতে হওক বা মানে যি চ'ৰ্চতে হওক, আপোনালোকে আল্টিমেটলি MCQ প্ৰেক্টিচ কৰক। যিমানে MCQ প্ৰেক্টিচ কৰিব, সিমানে আপোনালোকৰ কি হ'ব যে পৰীক্ষাত নম্বৰটো বা স্ক'ৰটো বাঢ়িব। গতিকে থিয়ৰি পঢ়ি পেলাই ইমানো স্ক'ৰ ইম্প্ৰুভ নহয়, যিটো MCQ প্ৰেক্টিচ কৰি পেলাই হয়। গতিকে আজি আমি ইয়াত 10টাকৈ আমি MCQ আলোচনা কৰিম। গতিকে সেই MCQ খিনি আপোনালোকে ইয়াত কিমান মাৰ্ক পায় আপোনালোকে লিখি যাব। কিমান মাৰ্ক পায় সেই বস্তুটো আপোনালোকে লিখি যাব, যাতে শেষত আমি মানে নিজে গম পাই যে মই 10টা কুৱেশ্যনৰ ভিতৰত মোৰ কিমানটা শুদ্ধ হৈ আছে। তো সেইটো কমেণ্ট ছেকশ্যনত যেতিয়া আপুনি লিখিব, মানে বেলেগেও মানে সকলোকে কৈছোঁ যে তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা। লিখাৰ পিছত কি হ'ব, তোমালোকে নিজে গম পাবা যে তোমালোকে কি লেভেলত আছা। ঠিক আছে, আমি আৰম্ভ কৰোঁ। The first question is, in a human male, which hormone stimulates Leydig cell to secrete testosterone? যে মানুহৰ হিউমেন মেলৰ কি হরমোনে, হুইচ হরমোন স্টিমুলেট লেইডিক সেল, যে আমার যে মেল রিপ্রোডাক্টিভ সিস্টেম আছে, মেল রিপ্রোডাক্টিভ সিস্টেম আর যে লেইডিক সেল আছে, এই লেইডিক সেলে মানে কি হরমোন সিক্রেট করে, হুইচ হরমোন স্টিমুলেট লেইডিক সেল টু সিক্রেট টেস্টোস্টেরন। গতিকে ফলিকুলার স্টিমুলেটিং হরমোন হ'ব নেকি, নে প্ৰলেক্টিন হ'ব, নে GnRH হ'ব, নে লুটিনাইজিং হৰমন হ'ব? গতিকে তোমালোকে অকণমান চিন্তা কৰা আৰু এনচাৰটো কৰিব ট্ৰাই কৰা। লাগিলে কুৱেশ্যনটো এবাৰ নিজে পঢ়ি চোৱা, মই অকণমান চাই থৈ দিছোঁ। গতিকে তোমালোকে নিজে কুৱেশ্যনটো এবাৰ পঢ়ি চোৱা আৰু চল্ভ কৰিব ট্ৰাই কৰা। গতিকে যদি কুৱেশ্যনটো মানে পঢ়া হৈছে, নিশ্চয় গম পাইছা কি হ'ব, এনচাৰটো কি হ'ব তোমাৰ আমাৰ NH হৰমন। এইবিলাক বস্তুত একচুৱেলি মানে বুজাব গ'লে বহুত বুজাব পাৰি, কিন্তু মানে যিসকলৰ অলৰেডি পঢ়া হৈছে তোমালোকে নিশ্চয় তোমালোকৰ মানে মনত আছে আৰু বস্তুখিনি। গতিকে মানে যাৰ যাৰ হয়তো মানে কনচেপ্টখিনি মনত নাই, তোমালোকে অকণমান পাহৰিব পাৰা। তোমালোকে যিটো মেল ৰিপ্ৰডাক্টিভ চিষ্টেম আছিল, তাৰ যিটো তোমাৰ টেষ্টিছ আছিল, টেষ্টিৰ ভিতৰত এই ধৰণৰ কিছুমান কি আছিল, তোমাৰ কিছুমান কি আছিল, টেষ্টিকুলাৰ লবিউল আছিল, হয় নে নহয়? টেষ্টিকুলাৰ লবিউলৰ ভিতৰত কি আছিল, কিছুমান চেমিনিফাৰাছ টিউবুল আছিল কেই ধৰণৰ, হা এই চেমিনিফাৰাছ টিউবুল আছিল। গতিকে এইবিলাক বস্তু তোমালোকে অকণমান মনত কৰিলে তোমালোকৰ বস্তুবিলাক ক্লিয়াৰ হৈ যাব। গতিকে ইয়াত দিয়া আছে LH short form luteinizing hormone. LH acts on Leydig cell located in the testis. মই টেষ্টিছৰ ডায়েগ্ৰামত ড্ৰ কৰি দিলোঁ, stimulating them to produce androgen, mainly testosterone. গতিকে এই LH কি কৰে, তোমাৰ মেইনলি টেষ্টষ্টেৰন প্ৰডিউচ কৰাত তোমাৰ কি হয়, ষ্টিমুলেট কৰে। গতিকে এই টেষ্টষ্টেৰণৰ বিষয়ে তোমালোকে নিশ্চয় শুনি থাকা, আজিকালি মানে মানুহে আলোচনা কৰি থাকে, জিম চিম যোৱা মানুহবিলাকক খুব মানে টেষ্টষ্টেৰণৰ কথা কৈ থাকে। Which of the following is not a sexually transmitted disease? যাক আমি STD বুলি কওঁ, হয় নে নহয়? তলত দিয়া কোনটো এটা sexually transmitted disease নহয়, STD নহয়? যে গনৰিয়া, AIDS আৰু চিফিলিছ আৰু হেপাটাইটিছ বি। এইটো তোমালোকে নিজে অকণমান চল্ভ কৰিব ট্ৰাই কৰা। এইটো মই ক'ব ইচ্ছা নাই বাৰু, এইটো নিজে অকণমান কমন চেঞ্চ লগালে চল্ভ কৰিব পাৰিবা। মই 10 ছেকেণ্ড সময় দিছোঁ, ভাবা অকণমান, কুৱেশ্যনটো চোৱা আৰু ভাবা অকণমান। গতিকে নিশ্চয় যিসকলে মানে কৰিছা, তোমালোকে গম পাইছা আৰু যে চোৱা, এতিয়া মানে অকণমান অপশ্যনৰ পৰা আমি এলিমিনেট কৰিব ট্ৰাই কৰোঁ, মানে ডাইৰেক্ট এনচাৰটো যোৱাতকে অকণমান তোমালোকে অপশ্যনৰ পৰা মানে এলিমিনেট কৰিব ট্ৰাই কৰিব লাগে। তোমালোকে যে চিফিলিছ আৰু গনৰিয়া এই দুটাৰ বিষয়ে তোমালোকে নিশ্চয় আগৰ পৰাই শুনি আহিছা। আৰু এইডছৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা, বা এইডছ বেমাৰটোৰ বিষয়ে কি শুনিছা, যে আমাৰ নৰ্মেলি কি হয় যে তোমাৰ মানে যিটো ফিজিকেল কণ্টেক্ট হয়, বিশেষকে ধৰা তোমালোকে আজিকালি এই চেলুনবিলাকত গ'লে দেখা পাবা যে ধৰা এই চেম ব্লেডেদি কি হয়, দাঢ়ি মানে কাটিবলৈ, চেভ কৰিবলৈ ইউজ নকৰে। কাৰণ কোনোবা এজন মানুহৰ যদি কি আছে, সেই HIV আছে, তেখেতৰ যদি ধৰা গালত চেভ কৰাটো যদি কি হয়,
অকমান বেয়াকে কাটি গ'ল, সেইটো যদি বেলেগ এজনক চেভ কৰে নহয়, তেতিয়া কি হ'ব, সেই ব্লাডটো লাগি পেলাই কি হ'ব, তেখেতক কি হ'ব, ট্ৰান্সফাৰ মানে যাব পাৰে। গতিকে বডি ফ্লুইডৰ সহায়ত কি হয়, তোমাৰ এই বেমাৰসমূহ কি হয়, মানে তোমাৰ নৰ্মেলি আমাৰ হোৱা দেখা যায়। গতিকে গনৰিয়া, এইচ আৰু চিফিলিছ হয় আমাৰ কি, তোমাৰ এটা কি হয় যে আমি সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ বুলি আমি ক'ব পাৰো, হয় নে নহয়? কিন্তু আমাক সুধিছিলে কি তোমাৰ নট, হয় নে নহয়? গতিকে আমাৰ কি হ'ব, মানে হেপাটাইটিছ এ আমাৰ কি হ'ব, এনচাৰ হ'ব। So হেপাটাইটিছ এ ইজ ট্ৰান্সমিটেড থ্ৰু কন্টামিনেটেড ফুড এণ্ড ৱাটাৰ, নট থ্ৰু সেক্সুৱেল কন্টেক্ট। গতিকে আমাৰ এইটো কি এনচাৰ। আমাৰ নেক্সট কুৱেশ্যনটো আছে, আমাৰ দ্য হৰমন ৰিলাক্সিন ইন ফিমেল ইজ সিক্ৰেটেড বাই অভেৰি, পিটুইটাৰী, প্লেচেণ্টা, ইউটেৰাছ। গতিকে মানুহৰ যি আমাৰ ফিমেল আছে, হা, হিউমেন ফিমেলৰ যি এক দেহত ৰিলাক্সিন নামৰ হৰমন ৰিলিজ হয়, এই ৰিলাক্সিন নামৰ হৰমনবিধ মানে তলত দিয়া কোনটো বস্তুৱে বা কোনটো মানে পাৰ্টে ইয়াক চিক্ৰেট কৰে, আমাক সুধিছে যে অপশ্যন আছে কি অভেৰি, হা, তাৰপিছত অপশ্যন আছে কি পিটুইটাৰী, অপশ্যন আছে কি প্লেচেণ্টা, অপশ্যন আছে কি কিউটেৰাছ। আচ্ছা, গতিকে ইয়াত বাৰু অপশ্যন অকমান এটা প্ৰব্লেম এটা আছে কুৱেশ্যনটোত। প্ৰব্লেম কি আছে, ইয়াত একচুৱেলি আৰু এটা অপশ্যন থাকিব লাগিছিল। চ' ইয়াত পিটুইটাৰীটো নহয় বাৰু, হা, পিটুইটাৰীটো নহয় বাৰু এনচাৰটো, কিউটেৰাছো বাৰু ডাইৰেক্টলি নহয়। কিন্তু কি হয় যে অভেৰীৰ ভিতৰত থকা কৰ্পাছ লুটিয়ামে, হা, এই কৰ্পাছ লুটিয়ামে কি কৰে, একচুৱেলি এই ৰিলেক্সন মানে প্ৰথম অৱস্থাত কি কৰে, অভেৰী ৰিলিজ কৰে এটা মানে প্ৰেগনেঞ্চিৰ মানে ফাৰ্ষ্ট ষ্টেজত কি হয়, এই ৰিলেক্সিন হৰমন ৰিলিজ কৰে। কিন্তু পৰৱৰ্তী সময়ত শেষৰ পিনে এই প্লেচেণ্টাইও কি হয়, তোমাৰ মানে চিক্ৰেট কৰে, অৰ্থাৎ প্লেচেণ্টাইও কি কৰে যে এই ৰিলাক্সিন নামৰ যিবিধ হৰমন আছে, ই প্লেচেণ্টাইও চিক্ৰেট কৰিব আৰু লগতে কি হয়, অভেৰিও চিক্ৰেট কৰিব। গতিকে ইয়াত অপশ্যন এটা থাকিব লাগিব, এইটো কি হ'ব, বোথ অভেৰি বা বোথ এ এন চি। গতিকে সেইটোৱে কি হ'ব, কাৰেক্ট হ'ব। গতিকে বোথ এ এন চি হ'ব, অৰ্থাৎ তোমাৰ অভেৰি আৰু প্লেচেণ্টাত আমাক ডাইৰেক্টলি মেনশ্যন কৰা নাই। যদি লেট পিৰিয়ড বুলি দিয়া থাকিলে, যে মানে একদম শেষ পৰ্যায়ত কোনে চিক্ৰেট কৰে, তেতিয়া আমি প্লেচেণ্টা বুলি দিব পাৰিলো। কিন্তু ইয়াত নৰ্মেল সুধিছে, গতিকে আমাৰ কি হ'ব, আমি প্লেচেণ্টা বুলি ডাইৰেক্ট দিব নোৱাৰো। গতিকে নৰ্মেলি ধৰা মানে অপশ্যন থাকি যাব যদি কেই ধৰণৰ অপশ্যন আহে। তাৰপিছত ইয়াত দিয়া আছে ডিউৰিং লেট আছে, ইয়াত কেঞ্চাৰটোত দিয়া আছে এই বস্তুটো, অপশ্যনত দিব ৰৈ গ'ল। ডিউৰিং লেট প্ৰেগনেঞ্চি প্লেচেণ্টা চিক্ৰেটছ ৰিলাক্সিন হুইচ হেল্পছ সফটেন লিগামেণ্ট ফৰ চাইল্ড বাৰ্থ। গতিকে এই ৰিলাক্সিনে একচুৱেলি কি কৰে, যে তোমাৰ যি ইউটেৰাছ পাৰ্ট আছে বা তাৰ যিটো তোমাৰ মানে ফিমেলটো বাৰ্ড হোৱাৰ মানে চৰি মানে বেবিটো বাৰ্ড হোৱাৰ আগে কি হয়, যে মানে তোমাৰ ভিগৰাছলি কন্ট্ৰাকশ্যন এণ্ড ৰিলেক্সেশ্যন হয়। মানে কন্ট্ৰাকশ্যন আৰু ৰিলেক্সেশ্যনৰ ফলত কি হ'ব, তোমাৰ যিটো বেবি থাকিব সেই মানে এক্সপেল কৰা মানে হেল্প হয়। গতিকে তাৰে কাৰণে কি হয়, এই হৰমনবিধ ৰিলিজ হয়। নেক্সট কুৱেশ্যন কি আছে চোৱা, হুইচ গ্লেণ্ড কন্ট্ৰলছ মেটাবলিক এক্টিভিটি ইন দ্য বডি। গতিকে আমাৰ দেহত কোনবিধ মানে গ্লেণ্ডে কি কৰে, আমাক মেটাবলিক এক্টিভিটি ৰেগুলেট কৰে, আমাক সুধিছে। চ' ইয়াত ডাইৰেক্ট পেনক্ৰিয়াছ নহয় বুলি আমি গমেই পাওঁ, পেনক্ৰিয়াছ নহয়, কি বুলি কয়, এড্ৰিনেল গ্লেণ্ডে আমাৰ কি কৰে, মানে এই মানে যেতিয়া আমি নৰ্মেলি অকমান টেন্স মানে থাকো, অকমান টেন্স চিটুৱেশ্যনত থাকো, সেই সময়ত আমাৰ ইয়াৰ কিছুমান হৰমন ৰিলিজ হয়। পিটুইটাৰীটো নহয়, নহয়। গতিকে আমাৰ কি হ'ব, তোমাৰ থাইৰইড গ্লেণ্ড আমাৰ কি হ'ব, অপশ্যন হ'ব, যিয়ে আমাৰ কি কৰে, মেটাবলিজিমত সহায় কৰিব। দ্য থাইৰইড গ্লেণ্ড চিক্ৰেটছ থাইৰক্সিন হুইচ ৰেগুলেট মেটাবলিজিম অফ কাৰ্বহাইড্ৰেট, প্ৰটিন এণ্ড ফেটছ। গতিকে এনেকেও সুধিব পাৰে যে থাইৰক্সিনে তোমাৰ কিহৰ মেটাবলিজিমত সহায় কৰে, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছত। হা, নেক্সট কুৱেশ্যন কি আছে, যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ভেষ্টিজিয়েল অৰ্গেন। ভেষ্টিজিয়েল অৰ্গেন মানে সেইবিলাক অৰ্গেনৰ কথা কয় যে যিবিলাক অৰ্গেন তোমাৰ আছে আমাৰ দেহত আছে, কিন্তু সি নহলেও একো প্ৰব্লেম বৰ বিশেষ আমাৰ নাই। তোমাৰ দেহত চাপ'জ মানে ধৰি লোৱা এটা এক্সাম্পল হিচাপে যদি মই বুজাব যাওঁ এতিয়া অৰ্গেন হিচাপে, যে আমাৰ চুলিখিনি আছে নে নহয়, আমাৰ মানে মূৰত চুলিখিনি আছে, সেইখিনি যদি নোহোৱা হৈ যায়, বহু মানুহ আছে যাৰ চুলি নাই, নে নহয়, মানে তেওঁলোকতো একো প্ৰব্লেম হোৱা নাই, তেওঁলোকতো মানে জীৱনত একো প্ৰব্লেম হোৱা নাই। গতিকে কিন্তু জাষ্ট চুলিখিনি আমাৰ অৰ্গেন নহয় ন, গতিকে ইয়াত হেয়াৰ অপশ্যন নাই। গতিকে আমাৰ বডিত কিছুমান এনেকুৱা অৰ্গেনো আছে যে যিটো নহলেও আমাৰ বৰ বিশেষ একো প্ৰব্লেম নহল হয়। আমাৰ দেহত যদি সেইটো অৰ্গেন নহল হয়ও আমাৰ বৰ বিশেষ একো প্ৰব্লেম নহল হয়। সেই ধৰণৰ অৰ্গেন কোনটো হ'ব, ইয়াক সুধিছে আমাক লিভাৰ,
তোমার দেহত লিভার নহলে তোমার কাম চলি যাব নেকি? তোমাৰ যদি চলি যায় ভাল কথা। নেক্সট আছে কি এপেণ্ডিক্স। এপেণ্ডিক্স কেনেকুৱা অৰ্গেন নেকি? ভেষ্টিজিয়েল অৰ্গেন হ'ব নেকি? পেনক্ৰিয়াছ। পেনক্ৰিয়াছ কি হয়? যে আমাৰ বডিত বিভিন্ন ধৰণৰ কিবা কিবি চিক্ৰেট কৰে। কিডনী। কিডনী নহলে তোমাৰ চলি যাব নেকি? কিডনী নহলে যদি চলি গ'ল হয়, আমাৰতো ভালে হ'লে আমি তেতিয়া মানুহে এই কিডনী বেয়া হলে বেলেগৰ পৰা কিয় ইমান পইচা দি কিনি মানুহে কিডনী লগালে হয় যিসকলে পাৰে। গতিকে কিডনী নহলে আমি নিশ্চয় চলিব নোৱাৰো। গতিকে আমাৰ কিডনী ভেষ্টিজিয়েল অৰ্গেন হ'ব নোৱাৰে। লিভাৰটো মানুহে ট্ৰেন্সপ্লেন্ট কৰে নে নহয়? যে লিভাৰ যদি বেয়া হৈ যায়, বেলেগৰ লিভাৰ আনি পেলাই লগাই লয় নহয়। বেলেগৰ লিভাৰ আনি ডাইৰেক্ট সেনেকে লগাই ল'ব নোৱাৰে বাৰু। লিভাৰটো কি হয় মানে নিজে নিজে ৰিজেনাৰেট হ'ব পাৰে। হা, লিভাৰৰ এটা কি আছে, তুমি যদি মানে আমাৰ বডিৰ তাৰ এটা নিজৰ কেপাচিটি আছে কি, যেনেকে আমাৰ ধৰা আমাৰ নখ বিলাক, হা, তাক তুমি কাটিলেও কি হয়, আকৌ আগৰ জেগাত আহি যায়। কিন্তু তোমাৰ হাতখন যদি তোমাৰ কাটি যায়, কিবা মানে হাতখন যদি তোমাৰ এক্সিডেণ্ট হৈ পেলাই কাটি গ'ল, কিন্তু হাতখন আকৌ তোমাৰ গজি নাহে ন। হা, কিন্তু আমাৰ লিভাৰৰ সেই ৰিজেনাৰেশ্যন কেপাচিটিটো আছে। সেইকাৰণে কি হয়, গতিকে লিভাৰ আমি অকমান ট্ৰেন্সপ্লেন্ট কৰি পেলাই আমি জীয়াই থাকিব পাৰো। গতিকে আমাৰ লিভাৰ ইম্পৰ্টেণ্ট এটা অৰ্গেন হয়। কিডনী ইম্পৰ্টেণ্ট অৰ্গেন হয়। পেনক্ৰিয়াছ আমাৰ কি হয়, বহুত মানে ডাইজেশ্যনত বহুত হেল্প কৰে। গতিকে আমাৰ এনচাৰ কি হ'ব তোমাৰ? এপেণ্ডিক্স। গতিকে তোমালোকে নিশ্চয় শুনিছা যে মানুহৰ এপেণ্ডিক্স হোৱা বুলি কয় ন কিছুমানে। এপেণ্ডিক্সনো কি হ'ব তোমাৰ? নহয়, গতিকে একচুৱেলি কি হয়, তেতিয়া মানে এপেণ্ডিক্সটো কাটি দিয়ে তোমাৰ। একচুৱেলি তোমাৰ মানে এপেণ্ডিক্সটো তোমাৰ ৰিমুভ কৰি দিয়ে। গতিকে এপেণ্ডিক্সটো নহ'লে তোমাৰ বৰ বিশেষ প্ৰব্লেম নাই। গতিকে ভেষ্টিজিয়েল অৰ্গেন কি হ'ব তোমাৰ? এপেণ্ডিক্স হ'ব। গতিকে এপেণ্ডিক্স ইন হিউমেন ইজ এ ভেষ্টিজিয়েল অৰ্গেন, এ remnant of larger cecum found in the herbivores। গতিকে চোৱা, এতিয়া তোমাৰ মোৰ কিন্তু যদি কি বুলি কয়, এপেণ্ডিক্সটো ৰিমুভ কৰি দিছা, আমাৰ প্ৰব্লেম নহয়। তুমি যদি যিবিলাক বিশেষকে তোমাৰ হাৰ্বিভৰাছ মানে অৰ্গেনিজম আছে, যোনে মানে ঘাঁহ বন খাই জীয়াই আছে, সিহঁতৰ তুমি গৰু যদি তুমি সেইটো চাইড কৰি দিয়া, তাৰ কিন্তু প্ৰব্লেম হৈ যাব। হা, গতিকে আ- আমাৰ বাবে দৰকাৰী নহ'লেও কি হয়, তোমাৰ বেলেগ এনিমেলৰ বাবে এইটো দৰকাৰী হয়। নেক্সট কুৱেশ্যন কি আছে, হুইচ এনজাইম ইজ ইউজ টু কাট ডিএনএ এট স্পেচিফিক চাইট। এইটো কি হয়, বায়'টেকনলজিৰ কুৱেশ্যন হয় যে আমাৰ যে আমি কি ডিএনএ বিলাক আমি কি কৰিব লগা হয়, কেতিয়াবা কেতিয়াবা কাট কৰিব লগা হয় নহয়। আমি এনেকে ডিএনএ বিলাক কাট কৰো, মানে ইয়াত ডিএনএ টো কাটি দিও, দি পেলাই ইয়াত কিবা বেলেগ এটা তোমাৰ বেলেগ পিচ এটা ইয়াত লগাই দিওঁ। তোমালোকে নিশ্চয় বায়'টেকনলজি পঢ়িছা। গতিকে এই ডিএনএ কাটিবলৈ আমাৰ কোনটো আমাৰ মেইনলি এনজাইম ব্যৱহাৰ কৰা হয়? যিসকলে মানে জানা নিশ্চয় গমে পাইছে, এইবিলাকত আৰু এক্সপ্লেইন কৰিব লগা কথা নাই। ডাইৰেক্ট ৰেষ্ট্ৰিকশ্যন এণ্ডো নিউক্লিয়াছ নহয়। এই ৰেষ্ট্ৰিকশ্যন এনজাইমৰ আমি দুই ধৰণৰ আমি পাইছিলো, হয়নে নহয়? গতিকে কি কি আছিল অকমান মনত কৰা হা। এই ৰেষ্ট্ৰিকশ্যন এনজাইমৰ আমি দুটা টাইপছ পাইছিলো। হুইচ এনজাইম ইজ ইউজ টু কাট ডিএনএ এট স্পেচিফিক চাইট, কি হ'ব তোমাৰ? ৰেষ্ট্ৰিকশ্যন এণ্ডো নিউক্লিয়াছ। গতিকে দিছ এনজাইম ৰিকগনাইজ স্পেচিফিক ডিএনএ সিকুৱেন্সেছ, য'ত ত'ত নাকাটে, স্পেচিফিক ডিএনএ সিকুৱেন্স, যাক পেলিঅন্ড্ৰমিক সিকুৱেন্স বুলি কোৱা হয়, এণ্ড কাট দ্য ডিএনএ এট দ'জ চাইট। তাত কি হয় তোমাৰ মানে মানে কাট কৰিব। ইন জেল ইলেক্ট্ৰফৰেচিছ ডিএনএ ফ্ৰেগমেন্টছ মুভ টুৱাৰ্ডছ, কিছুমান আমাৰ জেল ইলেক্ট্ৰফৰেচিছ আমি যেতিয়া লেবত আমি কিছুমান ডিএনএ বিষয়ে আমি কিছুমান কাম কৰো, তাক ডিএনএ বিশেষকে ডিএনএ যেতিয়া চেপাৰেট কৰিব লগা হয়, আমি তোমাৰ কিছুমান এনেকে কি হয়, জেল ইলেক্ট্ৰফৰেচিছ কৰো নে নহয়? জেল ইলেক্ট্ৰফৰেচিছত আমাৰ সেই ধৰণৰ কিছুমান কোৱেল থাকে, তাত আমি কি কৰো, ডিএনএ বিলাক লোড কৰো নে নহয়? আৰু তাত তাত কি হয়, তোমাৰ এনেকে ডিএনএ বিলাক মুভ কৰে। ডিএনএ বিলাক মুভ কৰে সেই ধৰণে তোমাৰ হুম, মুভ কৰে। গতিকে ইয়াত আমাক মানে সুধিছে, ইন জেল ইলেক্ট্ৰফৰেচিছ ডিএনএ ফ্ৰেগমেন্ট মুভ টুৱাৰ্ডছ, কোনফালে ডিএনএ ফ্ৰেগমেন্ট বিলাক মুভ কৰে? এনড ডিউ টু দিয়াৰ পজিটিভ চাৰ্জ, কেথড ডিউ টু দিয়াৰ নিগেটিভ চাৰ্জ, এনড ডিউ টু দিয়াৰ নিগেটিভ চাৰ্জ, এণ্ড ৰিমেইন ষ্টেটিক। গতিকে ষ্টেটিকটো নহয় বুলি মই অলৰেডি কৈয়ে দিলো, মুভ কৰে নে নহয়? গতিকে চোৱা, এতিয়া ডিএনএ কি হয়, ডিএনএ আমাৰ ডিএনএ ডিএনএৰ কিবা চাৰ্জ আছে নে নাই? ডিএনএ পজিটিভ নে নিগেটিভ, হয় নে নহয়? ডিএনএ পজিটিভ নে নিগেটিভ? ডিএনএ কি হয়, নিগেটিভ চাৰ্জ, নহয় নহয়, চৰি, এইটো পজিটিভ নহয়, এইটো কি হ'ব, নিগেটিভ চাৰ্জ। গতিকে ই কি হ'ব তোমাৰ, ই কোনফালে মুভ কৰিব? এতিয়া পজিটিভৰ ফালে যাব নে নিগেটিভৰ ফালে যাব, অকমান নিজে চিন্তা কৰাচোন কি হ'ব তোমাৰ। মই কৈ দিলো যে ডিএনএ নিগেটিভ চাৰ্জ, ই এতিয়া কোনফালে যাব অকমান চিন্তা কৰা। গতিকে ইয়াত আমাৰ কি হ'ব, তোমাৰ অকমান চিন্তা কৰি চোৱা। আচ্ছা, সেইটো বাৰু তোমালোকক মই হোমৱৰ্ক দিলো, তোমালোকে অকমান নিজে লজিক লগুৱাই কোনে পাৰা কবা। The PCR polymerase chain reaction technique is used to
যে পলিমাৰেজ চেইন ৰিয়েকশ্যন এই পিচিআৰৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা, এটা বহুত ইম্পৰ্টেণ্ট টেকনিক হয় হা। গতিকে এই পলিমাৰেজ চেইন ৰিয়েকশ্যনৰ বিষয়ে পৰীক্ষাত ক্লাছ 12 পৰীক্ষাত খুব সময় এইবাৰ আহিছিল যদি নাই আহাও, বহুত এটা ইম্পৰ্টেণ্ট টপিক। এই পলিমাৰেজ চেইন ৰিয়েকশ্যন বা পিচিআৰ মানে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? কাট ডিএনএ কাটিবৰ কাৰণেতো নহয়, আমি গম পালো ৰেষ্ট্ৰিকশ্যন এনজাইম ব্যৱহাৰ কৰা হয় ডিএনএ কাটিবৰ কাৰণে। লাইগেট ডিএনএ জোৰা লগাবৰ কাৰণে কি হয়? লাইগেজ ব্যৱহাৰ, আচ্ছা তোমাৰ লাইগেজ ব্যৱহাৰ কৰা হয় নহয়। তাৰপিছত চিন্থেচাইজ আৰএনএ নহয়, এইটো কি হ'ব? এনচাৰ কি হ'ব তোমাৰ? এমপ্লিফাই ডিএনএ। গতিকে ডিএনএৰ সংখ্যা বঢ়াবলৈ বা সহজ ভাষাত ক'বলৈ গ'লে ভাবিব পাৰা যে জেৰক্স কৰিবলৈ আমি তোমাক কি কৰিব পাৰোঁ? পিচিআৰ আমি ব্যৱহাৰ কৰোঁ হা। নেক্সট কুৱেশ্যন চোৱা দিয়া আছে, পিচিআৰ ইজ এ টেকনিক that produce millions of copies of a specific DNA segment. Suppose তুমি কিবা এটা ধৰা তুমি ডিএনএ চেগমেণ্ট পাইছা, কিবা ইয়াৰ ওপৰত এক্সপেৰিমেণ্ট কৰিব লাগে হা। এতিয়া তুমি এটাৰ ওপৰতে কেনেকে কৰিবা? কিবা বেয়া হৈ যাব পাৰে, কিবা ডেমেজ হৈ যাব পাৰে হা। গতিকে তুমি তাৰ যদি তোমাৰ বহুত তুমি 10 লাখ কপি বনাই লোৱা, 10 লাখ কপি তুমি বনাই ল'লা, এতিয়া তাৰ পৰা তুমি অলপ বেয়া হ'লেও তোমাৰ প্ৰব্লেম নাই। গতিকে আমাক সেইকাৰণে এমপ্লিফিকেশ্যন কৰিব লগা হয়। হোৱাট ইজ দ্য ৰোল অফ ডিএনএ লাইগেজ ইন জেনেটিক ইঞ্জিনিয়াৰিং? অলপ আগতে কোৱাই হ'ল যে মই কৈছিলোঁ যে ডিএনএ লাইগেজৰ কাম কি? কাট ডিএনএ স্পেচিফিক পইণ্টছ, ক্ৰিয়েট ষ্টিকি এণ্ডছ, জইন ডিএনএ ফ্ৰেগমেণ্টছ, এমপ্লিফাই ডিএনএ। গতিকে এমপ্লিফাই ডিএনএটো নহয় বুলি আমি গমেই পালোঁ। এমপ্লিফাই ডিএনএ আমাৰ কিহে কৰে? পিচিআৰে কৰে নে নহয়? গতিকে নহয় বুলি গমেই পালোঁ। কাট ডিএনএ এট স্পেচিফিক চাইট আমাৰ ৰেষ্ট্ৰিকশ্যন এনজাইমে কৰে। গতিকে কি কি থাকিল অপশ্যন? অকল ক্ৰিয়েট ষ্টিকি এণ্ডছ আৰু জইন ডিএনএ। গতিকে ক্ৰিয়েট ষ্টিকি এণ্ড কিহে কৰিব? যেতিয়া তুমি ৰেষ্ট্ৰিকশ্যন এনজাইমে কাটিব, ষ্টিকি এণ্ড বিলাক আছিল কেইধৰণৰ হা, ষ্টিকি এণ্ড বিলাক আছিল কেইধৰণৰ হা। গতিকে এই ষ্টিকি এণ্ড বিলাক যেতিয়া ক'ৰ পৰা হ'ব? যেতিয়া ৰেষ্ট্ৰিকশ্যন এনজাইমে কাটিব, গতিকে ৰেষ্ট্ৰিকশ্যন এনজাইমে তোমাৰ ক্ৰিয়েট কৰিব ষ্টিকি এণ্ড বিলাক। গতিকে এনচাৰ হ'ব কি তোমাৰ? আমাৰ জইন ডিএনএ ফ্ৰেগমেণ্ট হা। গতিকে জইন ডিএনএ ফ্ৰেগমেণ্ট। গতিকে ডিএনএ ফ্ৰেগমেণ্ট বিলাক কি কৰে? লাইগেছে জইন কৰে হা। নেক্সট কুৱেশ্যন আছে কি তোমাৰ? হুইচ অফ দ্য ফলোইং ইজ এ বেনিফিট অফ ট্ৰেন্সজেনিক এনিমেল ইন মেডিচিন? আচ্ছা, এই কুৱেশ্যনৰ এনচাৰ বেলেগ হ'ব পাৰে যদি আমি এই মেডিচিন পইণ্টটো বা এই মেডিচিন ৱাৰ্ডটো নোহোৱা কৰি দিওঁ। গতিকে মেডিচিন ৱাৰ্ডটো অকণমান চিন্তা কৰি কুৱেশ্যনটো এনচাৰ কৰিব ট্ৰাই কৰিবা। হুইচ অফ দ্য ফলোইং ইজ এ বেনিফিট অফ ট্ৰেন্সজেনিক এনিমেল ইন মেডিচিন? যে প্ৰডাকশ্যন অফ মিট ফাষ্টাৰ, ইনক্ৰিজ মিল্ক প্ৰডাকশ্যন অফ থেৰাপিউটিক প্ৰটিনছ আৰু হায়াৰ ৰিপ্ৰডাক্টিভ ৰেট। গতিকে আমি ট্ৰেন্সজেনিক এনিমেল সহায়ত আমি তলৰ কোনটো কাম কৰিব পাৰোঁ আমি অকণমান চিন্তা কৰা। ইয়াত আমাক কি কৈছে? মানে অনলি বিশেষকে মেডিচিনৰ কথা কৈছে। চোৱা, আমাৰ মিট প্ৰডাকশ্যনৰ লগত তোমাৰ মেডিচিনৰ বৰ বিশেষ ডাইৰেক্ট কানেকশ্যন নাই। হায়াৰ ৰিপ্ৰডাক্টিভ ৰেট তুমি মানে ডাইৰেক্ট এইটো সেই কৰিব পাৰি, তোমাৰ এলিমিনেট কৰিব পাৰি। মিল্ক প্ৰডাকশ্যনৰ লগত ডাইৰেক্ট মেডিচিনৰ কানেক্ট নাই। গতিকে এনচাৰ কি হ'ব তোমাৰ? ডাইৰেক্ট তোমাৰ যে প্ৰডাকশ্যন অফ থেৰাপিউটিক প্ৰটিনছ। গতিকে আমাৰ কি হ'ব? এনচাৰ হ'ব কি তোমাৰ? প্ৰডাকশ্যন থেৰাপিউটিক প্ৰটিন। গতিকে আমি 10টা কুৱেশ্যন কৰিলোঁ। এই 10টা কুৱেশ্যনত তোমালোকে কিমানটা চল্ভ কৰিব পাৰিলা, কিমানটা চল্ভ কৰিব তোমালোকে পাৰিলা, এই বস্তুটো নিজে অকণমান মানে এনালাইজ কৰি আমাক কমেণ্ট ছেকশ্যনত এই নিজৰ মাৰ্কটো জনাবা হা। তেতিয়া তোমালোকৰ নিজৰে এনালাইচিছটো হ'ব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। কিবা ডিমাণ্ড থাকিলে, কিবা লাগিলে, কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত ক'লে হ'ল। আমি সেই অনুযায়ী তোমালোকৰ আগন্তুক ভিডিঅ'সমূহ লৈ আহিম। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।